হালমাৰাত এগৰাকী মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড এটা জুপুৰিৰ পৰা উদ্ধাৰ হৈছে হাসিনা বেগম নামৰ মহিলাগৰাকীৰ মৃতদেহ আৰু এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে লৈ আহিছো সবিশেষ বছৰৰ প্ৰথম দুদিনাই মহিলাৰ সৈতে ভয়ংকৰ ঘটনা যেহেতু বছৰৰ প্ৰথমটো দিন তেনেস্থলত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে দৰিদ্ৰ পৰিয়ালৰ হাসিনা বেগম নামৰ মহিলাগৰাকীৰ মৃত্যু এটা জুপুৰিত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ মহিলাগৰাকীৰ অস্বাভাৱিক মৃত্যুক লৈ সৃষ্টি হৈছে ব্যাপক ৰহস্য মহিলাগৰাকীৰ মৃত্যুৰ পিছতে শ লোক ওলাই আহে ৰাজপথত বন্দিহানা আৰক্ষী চকীৰ হালমাৰা চতুৰ্থ খণ্ড গাঁৱৰ মহাজন আলীৰ পত্নী হাসিনা বেগম মহিলাগৰাকীৰ মৃত্যুৰ ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত আৰু বন্দিহানা আৰক্ষী চকীৰ হালমাৰা চতুৰ্থ খণ্ড গাঁৱত সংঘটিত হৈছে এই ঘটনা মহাজন আলী নামৰ এজন লোকৰ পত্নী আছিল হাসিনা বেগম কিন্তু হাসিনা বেগমৰ লগত যি অস্বাভাৱিক ঘটনা সংঘটিত হ'ল বা যি ভয়ংকৰ ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ পিছতে এতিয়া এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে শ লোক এইদৰে ৰাজপথলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে যিহেতু এই ঘটনা সংঘটিত হ'ল আৰু এই সমগ্ৰ ঘটনা বৰ্তমানে ৰহস্যৰ আৱৰ্তত আছে যদিও ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ যি তদন্ত সেই তদন্ত অব্যাহত ৰাখিছে কিন্তু কি হ'ল বা কেনেকৈ হ'ল সেয়া এতিয়াও পোহৰলৈ অহা নাই এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু এই শ লোক উপস্থিত হৈছে ঘটনাস্থলীত আৰু লগতে ৰাজপথত এতিয়া শ লোকে এনেধৰণৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সমগ্ৰ যি ঘটনা সেই সমগ্ৰ ঘটনা বৰ্তমানে ৰহস্যৰ আৱৰ্তত আছে যিহেতু আজি নতুন বছৰৰ প্ৰথমটো দিন আৰু নতুন বছৰৰ প্ৰথমটো দিনতেই এই যি ঘটনা সংঘটিত হৈছে এই ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে বিভিন্নজনৰ মনত বিভিন্ন প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে দৰিদ্ৰ পৰিয়ালৰ আছিল হাসিনা বেগম আৰু দৰিদ্ৰ পৰিয়ালৰ হাসিনা বেগমৰ মৃত্যুৰ পিছত এতিয়া এনেধৰণৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এটা জুপুৰিত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ আৰু মহিলাগৰাকীৰ এই অস্বাভাৱিক মৃত্যুক লৈ ব্যাপক ৰহস্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই সমগ্ৰ ঘটনা বৰ্তমানেও কিন্তু ৰহস্যৰ আৱৰ্তত আছে বন্দিহানা আৰক্ষী চকীৰ হালমাৰা চতুৰ্থ খণ্ড গাঁৱত ঘৰ হাসিনা বেগমৰ আৰু মহাজন আলীৰ পত্নী আছিল হাসিনা বেগম তেনেস্থলত হাসিনা বেগমৰ যি মৃত্যুৰ ঘটনা এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্নজনৰ মনত বিভিন্ন প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে কিয় হ'ল কেনেকৈ হ'ল বা কি হ'ল সেয়া এতিয়াও সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত আছে যিহেতু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে কিন্তু বৰ্তমানেও ইয়াৰ একো কাৰণ উলিয়াবলৈ সক্ষম হোৱা নাই বা সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত থকা বুলি জানিব পৰা গৈছে যদিও আৰক্ষীয়ে বৰ্তমানে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কিন্তু বৰ্তমান এই মহিলাগৰাকীৰ যি মৃত্যুৰ ঘটনা এই মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া ৰাজপথত এইদৰে শ লোক ওলাই অহা পৰিলক্ষিত হৈছে আৰু লোকসকলৰ মাজতো বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে কিহৰ কাৰণে এনেধৰণৰ ঘটনা এক সংঘটিত হ'ল তাক লৈ এতিয়া বিভিন্নজনৰ মনত বিভিন্ন প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে যাক লৈ এতিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া এইদৰে ৰাজপথত শ লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু দিনৰ ভাগত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাক কেন্দ্ৰ কৰি এক এনেধৰণৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলটোত বন্দিহানা আৰক্ষী চকীৰ হালমাৰা চতুৰ্থ খণ্ডৰ গাঁৱত বাস কৰিছিল হাসিনা বেগমে আৰু যিহেতু মহাজন আলী নামৰ লোকজনৰ পত্নী আছিল হাসিনা বেগম তেনেস্থলত হাসিনা বেগমৰ হঠাৎ হোৱা এই যি অস্বাভাৱিক মৃত্যু এই অস্বাভাৱিক মৃত্যুক লৈ এতিয়া ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে এই যে সমগ্ৰ ঘটনা এই সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত আছে আৰক্ষী ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈও কিন্তু কি হ'ল বা কেনেকৈ হ'ল কিয় হ'ল তাৰ একো কাৰণ এতিয়ালৈ উলিয়াবলৈ সক্ষম হোৱা নাই বা একো তথ্য এতিয়ালৈ পোহৰলৈ আহিবলৈ সক্ষম হোৱা নাই পোহৰলৈ আনিবলৈ সক্ষম হোৱা নাই কিন্তু বৰ্তমান এই সমগ্ৰ যি ঘটনা কেন্দ্ৰ কৰি আৰক্ষী তদন্ত অব্যাহত আছে আনহাতে এই ঘটনা যি ঘটনা সংঘটিত হ'ল বছৰৰ প্ৰথমটো দিনটোতেই এই যি ঘটনা সংঘটিত হ'ল সেই ঘটনাক কেন্দ্ৰ কৰি এতিয়া এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে শ লোক এতিয়া এইদৰে উপস্থিত হৈছে আৰু এই লোকসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে এনেদৰে শ লোক গোট খাইছে যিহেতু হঠাৎ এই এক অস্বাভাৱিক ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু দৰিদ্ৰ পৰিয়ালৰ আছিল হাসিনা বেগম তেনেস্থলত হাসিনা বেগম নামৰ মহিলাগৰাকীৰ এই অস্বাভাৱিক মৃত্যুক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন
উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে অঞ্চলটোত এক ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে যিহেতু নতুন বছৰ আৰু নতুন বছৰৰ উলহ মালহ নতুন বছৰৰ যি আনন্দ সেয়া চৌদিশে এতিয়া বিৰাজ কৰি আছে বা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নৱবৰ্ষক লৈ যি আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰি আছে সকলোৱে নতুন বছৰক আদৰিবলৈ বিভিন্ন ধৰণৰ কাম কাজ হাতত লৈছে বা বিভিন্ন ধৰণে সকলোৱে এতিয়া ফূৰ্তি কৰি থকা দেখিবলৈ পোৱা গৈছে নতুন বছৰক আদৰিবলৈ তেনেস্থলত নতুন বছৰৰ আজি প্ৰথম দিনটোতে এনেধৰণৰ এক ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে বন্দিখানা আৰক্ষী চকীৰ শালমাৰা চতুৰ্থ খণ্ডৰ গাঁৱত বাস কৰিছিল হাছিনা বেগমে আৰু মহাজন আলী নামৰ লোকজনৰ পত্নী আছিল হাছিনা বেগম আৰু আজিৰ দিনটোত এই হাছিনা বেগমৰ লগত যি ঘটনা সংঘটিত হ'ল বা যি অস্বাভাৱিক মৃত্যু হাছিনা বেগম নামৰ মহিলাগৰাকীৰ সেই মৃত্যুৰ পিছতে এতিয়া এনেধৰণৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ঘটনা পোহৰলৈ অহাৰ লগে লগে এইদৰে শ শ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে যিহেতু এটা জুপুৰিৰ পৰা উদ্ধাৰ হৈছিল ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল হাছিনা বেগম নামৰ মহিলাগৰাকীৰ মৃতদেহ তেনেস্থলত আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈ বৰ্তমানে ঘটনা তদন্ত অব্যাহত ৰাখিছে কিয়নো এতিয়ালৈ কিন্তু একো তথ্য পোহৰলৈ আনিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে তেনেস্থলত এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তদন্ত এতিয়া অব্যাহত আছে কিন্তু এই যি ঘটনা সংঘটিত হৈছে এই ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰভাৱে অঞ্চলটোত এক চাঞ্চল্যৰ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনাৰ পিছতে এইদৰে এতিয়া শ শ লোক ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে শ শ লোকৰ মাজত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু এই সমগ্ৰ ঘটনা ব্যাপক ৰহস্যৰ আৱৰ্তত আছে তেনেস্থলত এই ঘটনাক কেন্দ্ৰ কৰি বহুতৰে মাজত বহুতো প্ৰশ্ন উত্থাপিত হোৱা দেখিবলৈ পোৱা গৈছে মোৰ সন্দেহ সি কৰা নাই তাক তাইৰ শহুৰেক শাশুৰেক এইবিলাকে ইহঁতে আৰু তমেশ লগত জড়িত আছে বুলি মোৰ বিশেষকৈ সন্দেহ তাৰ শ্বশুৰ আব্দুল সালাম কেইবাবাৰো মই তাক অনুৰোধ কৰিছোঁ যে মোৰ ছোৱালীটোক ল'ৰা ছোৱালী নাই সি অকলে এই পথাৰত এনেকুৱা বাৰী ঘৰ বনাই দিছে তাতে থাকে আপোনাৰ ঘৰত ৰাখক সি সেইটো কেতিয়াও মান্তি নহয় তো মই তাৰ ওপৰত ভিত্তি কৰি আৰু মোৰ জোৱাইজন আজি 8 মাহ ধৰি বিদেশত গৈছে সি ঘৰত আহিব নিদিয়ে তাৰ দেউতাকে সি পইচা পঠায় তাৰ দেউতাকৰ হাতত মোৰ ছোৱালীক মাত্ৰ মাহেকত 1000 মান টকা দিয়ে আৰু বাকী মই টকা দি চলাই আছোঁ ছোৱালীজনীক মই বাৰ বাৰ কৈছোঁ যে ঘৰত গৈ থাকা সি কৈছে যে মই খালী ঘৰত হৈ ঘৰত থাকিব নোৱাৰোঁ বিয়া হোৱা মোটামুটি 4-5 বছৰ হ'ল বিয়াৰ 6 মাহ পিছৰে পৰা তাৰ শাহুৰেক তাৰ এই জোৱাইৰ ডাঙৰ ভাইবিলাক সিহঁতক অন্যায় অত্যাচাৰভাৱে মাৰধৰো কৰিছে কেইবাবাৰো সেইটো লৈ এবাৰ বিচাৰো হৈছিল আৰু মই তাৰ দেউতাকক অকল বিচাৰ দিছোঁ ছোৱালী লৈ বেলেগক বিচাৰ দিয়াটো মোৰ পক্ষে অলপ লাজৰ বিষয় বুলি ভাবোঁ তাৰ শাহুৰে আৰু তমেশ আৰু তাৰ ল'ৰাবিলাক জড়িত আছে সিহঁতে নিজে হয়তো কিলাৰ বাহিৰৰ পৰা মানুহ আনি মোটামুটি কিছুদিন আগত এই লকডাউনৰ টাইমত মোৰ ঘৰত যাই 6 মাহমান আছিল মোৰ ঘৰত থাকিছে খাইছে চলিছে 6 মাহ পিছতে সি মোৰ ওচৰত ট্ৰাক গাড়ী ডিমাণ্ড দিলে মোৰ 2-3টা ট্ৰাক আছে ল'ৰাই চলায় 2টা ল'ৰাই চলায় তো সি এটা ট্ৰাকৰ ডিমাণ্ড দিলে মই ক'লোঁ যে তোমাকতো এটা ট্ৰাক আমি এনেই দিব নোৱাৰোঁ যিহেতু ল'ৰা আছে আমাৰতো উপাৰ্জন নহয় ল'ৰাইও উপাৰ্জন কৰিছে তো তুমি ট্ৰাকত থাকি উপাৰ্জন কৰি খাই থাকা কিন্তু সি সেইটো নামানি সি ঘৰত আহি মোৰ ছোৱালীক অত্যাচাৰ তোমাৰ ঘৰৰ পৰা ট্ৰাক আনিব লাগে তো সেইখিনি লৈ মোটামুটি অত্যাচাৰ অন্যায়ভাৱে সিহঁতক মাৰপিট তাৰপিছত তাৰ শহুৰেকে ঘৰৰ পৰা ওলাই দি 2 বান টিন কিনি ইয়াতে ঘৰ বনাই দিছে তাৰ থকা ঘৰটো আজিলৈকে তাৰ পুৰণা বেটিত ৰৈছে ইয়াৰ ন্যায় উচিত তদন্ত কৰ্মে ইয়াৰ উচিত বিচাৰ আমি